আবেলি ঘৰৰ পৰা ওলাই গৈ বাহিৰত কিবা এটা খোৱা, পৰিয়ালৰ লগত কেতিয়াবা ওলাই গৈ লাঞ্চ কৰা, ডিনাৰ কৰা আজিকালি এক প্ৰকাৰৰ অভ্যাসত পৰিণত হৈছে। পিছে আমি বাহিৰত খাবলৈ গ'লে আমি বাছি লওঁ ৰেষ্টুৰেণ্ট, বিভিন্ন ধৰণৰ হোটেল আৰু তাত থকা সুস্বাদু খাদ্য। কিন্তু আজিকালি ৰেষ্টুৰেণ্টৰ খাদ্য খোৱাৰ সময়ত বহু মানুহে আজিনামোটোৰ কথা প্ৰায় কোৱা শুনিবলৈ পোৱা যায়। আজি আমি এই কথা পাতিম আজিনামোটো কি, ই কিদৰে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে, লগতে ইয়াৰ পৰা কি ধৰণৰ অপকাৰ আমাৰ হ'ব পাৰে। আজিৰ পৰা কেইবছৰমান পূৰ্বে মেগী নিষিদ্ধ কৰা হৈছিল। কাৰণ কিয়? তাত অত্যাধিক পৰিমাণে MSG অৰ্থাৎ আজিনামোটো ব্যৱহাৰ প্ৰমাণ পোৱা গৈছিল। ঠিক সেইদৰে আজিৰ পৰা কেইবছৰমান পূৰ্বে বেবী ফুডত আজিনামোটোৰ ব্যৱহাৰৰ প্ৰমাণ পোৱাৰ পাছত বেবী ফুড প্ৰস্তুতকাৰী কোম্পানীসমূহক চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশাৱলী জাৰি কৰা হৈছিল যে তেওঁলোকে শিশুৰ খাদ্যত আজিনামোটোৰ ব্যৱহাৰ কৰিব নালাগে। পিছে এই আজিনামোটো বা MSG কি? এই MSG হৈছে এক প্ৰকাৰৰ নিমখ। ইয়াৰ ফুল ফৰ্ম হৈছে মনোছডিয়াম গ্লুকমেট। আৰু এই গ্লুকমেট হৈছে এক প্ৰকাৰৰ এমিনো এচিড। অৰ্থাৎ ঘৰ বনাওঁতে যেতিয়া বহু ইটাৰ প্ৰয়োজন হয়, ঠিক সেইদৰে প্ৰটিনৰ গঠনতো বহুখিনি বিল্ডিং ব্লকৰ প্ৰয়োজন হৈ পৰে। আৰু এই বিল্ডিং ব্লকবিলাককে এমিনো এচিড বুলি কোৱা হয়। আৰু এই গ্লুকমেটো হৈছে এক প্ৰকাৰৰ এমিনো এচিড। পিছে খাদ্যত কিয় MSG ব্যৱহাৰ কৰা হয়? আপুনি ৰেষ্টুৰেণ্টত কেতিয়াবা চাওমিন খাব আৰু ধৰি লওক ফ্ৰাইড ৰাইচ খাইছে, আৰু সেই ফ্ৰাইড ৰাইচ বা চাওমিন আনি আপুনি ঘৰতো নিজাকে প্ৰস্তুত কৰি খাইছে। কিন্তু ৰেষ্টুৰেণ্টত খোৱা আৰু নিজেই বনাই খোৱাৰ মাজত এটা ডাঙৰ পাৰ্থক্য থাকে। ইয়াত সোৱাদ সম্পূৰ্ণৰূপে ভিন্ন ধৰণৰ হৈ পৰে, আৰু ইয়াৰ প্ৰধান কাৰণটোৱে হৈছে MSG অৰ্থাৎ আজিনামোটোৰ প্ৰয়োগ। গতিকে নিশ্চয় এতিয়া আপুনি এটা কথা অনুমান কৰিব পাৰিছে যে আজিনামোটো হ'ল এক প্ৰকাৰৰ ফ্লেভাৰ এনহেন্সাৰ। ইয়াক যেতিয়া খাদ্যৰ লগত মিহলি কৰা হয় তেতিয়া ফিফথ ফ্লেভাৰ উৎপন্ন হয়। মানুহৰ সাধাৰণতে যিসমূহ টেষ্ট থাকে তিতা, মিঠা, কেঁহা, জ্বলা আৰু টেঙা, সেইদৰে ফিফথ ফ্লেভাৰটো হৈছে উমামি টেষ্ট, যিটো আজিনামোটোৰ পৰা উৎপন্ন হয় আৰু ই খাদ্যৰ সোৱাদ সাংঘাতিক ধৰণে বৃদ্ধি কৰি পেলায়। আজিকালি কি কৰে, বহু লোকে ৰেষ্টুৰেণ্টত খোৱাৰ পৰিৱৰ্তে বা ৰেষ্টুৰেণ্টৰ খাদ্য অস্বাস্থ্যকৰ বুলি ভাবি লৈ ঘৰত যিসমূহ খাদ্য প্ৰস্তুত কৰে দোকানৰ পৰা MSG ক্ৰয় কৰি আনি সেই খাদ্যৰ লগতো MSG প্ৰয়োগ কৰে আৰু ভাবি লয় যে তেওঁলোকে ঘৰত MSG প্ৰয়োগ কৰি হেলদি খানাই খাইছে। কিন্তু এয়া সম্পূৰ্ণৰূপে এক মিসকনচেপশ্যন। কাৰণ ৰেষ্টুৰেণ্টৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ অন্যতম কাৰণেই হৈছে MSG, আৰু এই MSGকে যদি ঘৰত আনি প্ৰস্তুত কৰা খাদ্যটো ব্যৱহাৰ কৰা হয় তেনেহ'লে ৰেষ্টুৰেণ্টৰ খাদ্য আৰু ঘৰৰ খাদ্যৰ মাজত পাৰ্থক্য কি থাকিল? 1959ত ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে MSGক ছেফ ফুড আখ্যা দিছিল। কিন্তু মডাৰ্ণ ষ্টাডিজবিলাকে এটা কথা দাবী কৰিব খোজে, MSGৰ লং টাৰ্ম কনজামশ্যনৰ ফলত মানুহৰ স্বাস্থ্য ব্যাপক ৰূপত হানি হয় আৰু ইয়াৰ ফলত এক বেমাৰৰ সৃষ্টি হয়, আৰু সেই বেমাৰৰ নাম হ'ল চাইনিজ ৰেষ্টুৰেণ্ট চিণ্ড্ৰম। এই চাইনিজ ৰেষ্টুৰেণ্ট চিণ্ড্ৰমত নিশ্চয়কৈ আপুনি, মই বা আমাৰ দৰে আন বহু দহজন আক্ৰান্ত হৈ থাকিব পাৰে। এতিয়া নিশ্চয়কৈ আপোনাৰ মনলৈ প্ৰশ্ন আহিছে যে চাইনিজ ৰেষ্টুৰেণ্ট চিণ্ড্ৰমৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ? বমি বমি ভাৱ, বুকুৰ জ্বলা পৰা, বুকু গধুৰ গধুৰ লগা, উশাহ চুটি হৈ যোৱা, ঠিক সেইদৰে অতিমাত্ৰা ভোক বৃদ্ধি। আৰু এই ভোক বৃদ্ধিৰ ফলত কি হয়, খোৱাৰ পৰিমাণ বাঢ়ি যায়। ৰেষ্টুৰেণ্টত সাধাৰণতে পিজ্জা, বাৰ্গাৰ এইবিলাক খোৱাৰ টেণ্ডেঞ্চি বাঢ়ি যায়, ফলত অবেচিটি হয়। লগতে মেমৰি লষ্ট এইবিলাকো ইয়াৰ অন্যতম লক্ষণ। 2022 চনৰ অক্টোবৰ মাহত এটা কেছ ষ্টাডি চলোৱা হৈছিল কেইজনমান বিশেষজ্ঞৰ জৰিয়তে, আৰু সেই বিশেষজ্ঞসকলে এজন 24 বছৰীয়া যুৱকক লৈ এই সম্পূৰ্ণ পৰীক্ষণটো চলাইছিল, আৰু সেই যুৱকজনে অত্যাধিক পৰিমাণে ৰেষ্টুৰেণ্টৰ খানা খাইছিল। যুৱকজনে কাহ, বুকু গধুৰ গধুৰ লগা, বমি আৰু তেওঁৰ মাতটো হঠাতে সলনি হৈ গৈছিল। আৰু যেতিয়া এই যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰা হয় তেতিয়া তেওঁৰ দেহত
অত্যাধিক পৰিমাণে MSG খোৱাৰ প্ৰমাণ পোৱা গৈছিল আৰু তাৰ পাছৰ পৰ্যায়ত সেই যুৱকজনক 24 ঘণ্টা একো খাবলৈ নিদি যুৱকজনক 24 ঘণ্টাৰ পাছত যিসমূহ খাদ্যত অত্যাধিক পৰিমাণে MSG ব্যৱহাৰ কৰা হয় সেই খাদ্য খাবলৈ দিয়া হয় আৰু তেতিয়া লগে লগে সেই যুৱকজনৰ দেহত পুনৰ সেই লক্ষণসমূহ আহি যায় যেনে ধৰক জ্বৰ কাহ বমি বমি লগা মাত সলনি হৈ যোৱা আৰু ছালৰ কিছুমান সমস্যা আৰু তেতিয়াই এই বিশেষজ্ঞ কেইজন প্ৰায় নিশ্চিত হৈ পৰে যে MSGৰ যিসমূহ হানিকাৰক স্বাস্থ্যকৰ গুণাগুণ আছে বা চাইনিজ ৰেষ্টুৰেণ্ট চিণ্ড্ৰমৰ যিসমূহ লক্ষণ আছে নিশ্চয়কৈ সেই লক্ষণসমূহ এইখিনিয়ে হ'ব এতিয়া আপোনাৰ নিশ্চয় মনলৈ প্ৰশ্ন আহিছে এই MSG ইমান ক্ষতিকাৰক নে আপুনি জানি আচৰিত হ'ব আমি খোৱা বিলাহী চিজ মাছৰুমত প্ৰাকৃতিকভাৱে MSG পোৱা যায় যি অতি কম পৰিমাণে থাকে যি স্বাস্থ্যৰ প্ৰতি ইমান ক্ষতিকাৰক নহয় কিন্তু যিসমূহ ৰেষ্টুৰেণ্টত প্ৰস্তুত কৰা খাদ্য বা যিখিনি প্ৰচেছ ফুড যেনে ধৰি লওক চিপছ কুৰকুৰি পেকেটিং খাদ্য এইসমূহত অত্যাধিক পৰিমাণে MSG ব্যৱহাৰ কৰা হয় আৰু MSGৰ লং টাৰ্ম কনজাম্পচনৰ ফলত মানুহৰ স্বাস্থ্যত ব্যাপক ৰূপে ক্ষতিসাধন হয় গৰ্ভৱতী মহিলাসকলে যদি MSG কনজাম্পচন অত্যাধিক পৰিমাণে কৰে তেন্তে তেওঁলোকৰ হাই ৰিস্ক হ'ব পাৰে লগতে বেবি গ্ৰোথৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান আহিব পাৰে কিন্তু আপুনি জানি আচৰিত হ'ব সাধাৰণতে বিশেষ কোনো প্ৰতিবেদনত MSG ক্ষতিকাৰক ফুড বুলি গণ্য কৰা নহয় কিন্তু শেহতীয়াকৈ অক্টোবৰ মাহৰ 2022 চনৰ এই কেছ ষ্টাডিয়ে এই ভয়াৱহতা উন্মোচন কৰিছে এয়া আমাৰ মাত্ৰ এক সজাগতাহে যিকোনো ধৰণৰ স্বাস্থ্যৰ সমস্যাৰ বাবে আপুনিও চিকিৎসকৰ কাষ চাপিব লাগিব মাত্ৰ আমি আজি প্ৰয়াস কৰিছো MSGৰ যিখিনি বৈশিষ্ট্য আছে MSGয়ে খানাত কিদৰে টেষ্ট এনহেন্স কৰে বা ইয়াৰ পৰা কিদৰে মানুহৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে আমি সেইখিনি তথ্যহে আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছো আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম